নমস্কাৰ বন্ধুসকল, জ্ঞান বাৰ্তা পৰিয়াললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম যোৰহাট জিলাৰ বিষয়ে। যিহেতুকে আমি অসমৰ জিলাসমূহৰ বিষয়ে আলোচনা কৰি আছোঁ, আজিৰ খণ্ডত আমি যোৰহাট জিলাৰ বিষয়ে আলোচনা কৰিম। আজি প্ৰথমতে আমি চাই লওঁ, এইখন হ'ল যোৰহাট জিলাৰ মেপ, আৰু ইয়াৰ পিছত আমি জানিম যোৰহাট জিলাৰ চাৰিসীমা। জিলাখনৰ উত্তৰে আছে বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলী, আৰু দক্ষিণে আছে নাগালেণ্ড ৰাজ্য, পূবে আছে শিৱসাগৰ জিলা, আৰু পশ্চিমে আছে গোলাঘাট জিলা। আচলতে যোৰহাট বা জোৰেহাট মানে হ'ল টুইন বজাৰ বা মন্দি, মানে দুখন বজাৰ। এখন হ'ল মাছাৰহাট আৰু এখন হ'ল চৌকিহাট, যি 18 শতিকাৰ সময়ছোৱাত ভোগদৈ নদীৰ দুই ভিন্ন পাৰত আছিল। যোৰহাটখন প্ৰথমতে এটা চাব ডিভিজন আছিল শিৱসাগৰ জিলাৰ, আৰু ইয়াক 1983 শিৱসাগৰ জিলাৰ পৰা ছেপাৰেট কৰি এখন স্বয়ংক্ৰিয় জিলা হিচাপে স্থাপন কৰা হয়। 2011 চেঞ্চাছ মতে যোৰহাট জিলাৰ হেডকোৱাৰ্টাৰ হ'ল যোৰহাট, আৰু লোকসভা কনষ্টিটুৱেঞ্চি হ'ল যোৰহাট, বিধানসভা হ'ল যোৰহাট, তিতাবৰ আৰু টিয়ক, আৰু টোটেল এৰিয়া হৈছে 2852 কিলোমিটাৰ স্কুৱেৰ। পপুলেশ্যন হৈছে টোটেল 924952, ডেঞ্চিটি হৈছে 320 কিলোমিটাৰ স্কুৱেৰ, আৰু ডেম'গ্ৰাফিক হিচাপে লিটাৰেচি ৰেট হৈছে 83.42%, ছেক্স ৰেচিঅ' হৈছে 956 ফিমেল পাৰ 1000 মেলছ, আৰু আমাৰ যি গাড়ীৰ ৰেজিষ্ট্ৰেশ্যন হয়, ভেচিলি ৰেজিষ্ট্ৰেশ্যন, সেইটো হৈছে AS03। এতিয়া আমি জিলাখনৰ পুৰণি হিষ্ট্ৰীৰ কিছু কথা আলোচনা কৰিম। 16শ শতিকাত আহোম চুতীয়া যুদ্ধৰ পূৰ্বে বৰ্তমানৰ জিলাখনৰ উত্তৰতম অঞ্চলটো চুতীয়া ৰাজ্যৰ এটা অংশ আছিল। 1794 চনত আহোম ৰজা গৌৰীনাথ সিংহই শিৱসাগৰৰ ৰংপুৰৰ পৰা ৰাজধানী যোৰহাটলৈ স্থানান্তৰিত কৰে। এই চহৰখন আছিল এখন সমৃদ্ধশালী আৰু বাণিজ্যিক মহানগৰ, যদিও 1817 চনৰ পৰা বাৰ্মিজৰ ধাৰাবাহিক আক্ৰমণৰ পিছত 1824 চনত ডেভিড স্কট আৰু কেপ্টেইন ৰিচাৰ্ডৰ অধীনৰ ব্ৰিটিছ বাহিনীৰ আগমনলৈকে জিলাখন সম্পূৰ্ণৰূপে ধ্বংস হৈছিল। ইংৰাজৰ শাসনৰ প্ৰথম দশকৰ পৰাই উত্থাপিত হোৱা মহান বিপ্লৱীসকল হ'ল গমধৰ কোঁৱৰ, জেউৰাম আৰু পিয়লি, আৰু মহান চিপাহী বিদ্ৰোহৰ সময়ত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাই ৰচনা কৰা ব্ৰিটিছ বিৰোধী চক্ৰান্তৰ বাবে এই নেতাসকলক 1858 চনত এই ঠাইতে ৰাজহুৱাভাৱে ফাঁচি দিয়া হৈছিল। লগতে 1885 চনত নেৰ' গেজ ৰেল সেৱা কাৰ্যক্ষম হৈ উঠে এই যোৰহাট চহৰত বা যোৰহাট জিলাত। সংবাদ পত্ৰ বা নিউজ পেপাৰৰ কথা ক'বলৈ গ'লে 1935 চনত প্ৰথম অসমীয়া ডেইলী নিউজ পেপাৰ দৈনিক বাতৰি কাকত পাব্লিছ হৈছিল যোৰহাটৰ পৰা, আৰু পাব্লিছ কৰিছিল ৰায়বাহাদুৰ শিৱপ্ৰসাদ বৰা। তাৰপিছত দ্য পূৰ্বাঞ্চল প্ৰহৰী ইন হিন্দী এণ্ড দ্য টেলিগ্ৰাফ ইন ইংলিছো যোৰহাটৰ পৰা পাব্লিছ হৈছিল। এ উইকলি নিউজ পেপাৰ সাপ্তাহিক জনমভূমি is also published from Jorhat. City Guide of Jorhat was the first yellow page, published in July 1987. Jorhat has a radio broadcast station of All India Radio AIR located on the outskirts of the city at Garmur. এইখিনি কথাও জানিবলগীয়া। লগতে আমি জানিব লাগিব অসম সাহিত্য সভাৰ হেডকোৱাৰ্টাৰ, যিটো চন্দ্ৰকান্ত সন্দিকৈ ভৱন বুলি কয়, সেইটো আমাৰ যোৰহাটতে আছে, আৰু সেইটো এষ্টাব্লিছ হৈছিল 1926ত। আৰু যোৰহাটক আমি টি কেপিটেল অফ ৱৰ্ল্ড বা টি কেপিটেল অফ এছাম বুলিও জানো, কাৰণ ইয়াত আমাৰ টি ইণ্ডাষ্ট্ৰীৰ বহুখিনি আগবঢ়া টি ইণ্ডাষ্ট্ৰীটো ইয়াত। যোৰহাট জিলাত থকা কেইখনমান ইম্পৰ্টেণ্ট প্লেচ হ'ল ঢেকীয়াখোৱা বৰনামঘৰ, লাচিত বৰফুকন মৈদাম, ঠেঙাল ভৱন, যোৰহাট গাউনখানা ক্লাব, গিবন ৱাইল্ডলাইফ চেঞ্চুৰী, টকৰাই টি ৰিচাৰ্চ ইনষ্টিটিউট, এছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি, মলাই ফৰেষ্ট, যিখন যাদৱ পায়েং ফৰেষ্ট বুলিও কোৱা হয়। যাদৱ পায়েং ডাঙৰীয়াই যিখন ফৰেষ্ট অকলে সৃষ্টি কৰিছে সেইখন হ'ল মলাই ফৰেষ্ট, আৰু হলং গিবন ৱাইল্ডলাইফ চেঞ্চুৰী, এইটোতো অলৰেডি ক'লোৱে। যোৰহাট জিলাৰ কেইগৰাকীমান ইম্পৰ্টেণ্ট পাৰ্চনেলিটিজ হ'ল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, ফাৰ্ষ্ট এছামিজ টু উইন ইণ্ডিয়ান হায়েষ্ট লিটাৰেচি এৱাৰ্ড
জ্ঞানপীঠ এৱাৰ্ড আৰু যাদৱ পায়েং দ্য ফৰেষ্ট মেন অফ ইণ্ডিয়া বুলি কোৱা হয় কৃষ্ণকান্ত সন্দিকৈ আইডিঅলজিষ্ট এণ্ড এডুকেশ্যনিষ্ট ফৰ্মাৰ ভাইচ চেঞ্চেলৰ অফ গুৱাহাটী ইউনিভাৰ্চিটি হীৰেণ ভট্টাচাৰ্য এছামিজ পয়েট তৰুণ গগৈ ফৰ্মাৰ চিফ মিনিষ্টাৰ অফ এছাম জুবিন গাৰ্গ মিউজিচিয়ান সোণাৰাম চুতীয়া বৈষ্ণৱ স্কলাৰ আৰু মুনীন বৰকাকতি ৰাইটাৰ আৰু শেষত এটা ইম্পৰ্টেণ্ট তথ্য যিটো আমাৰ পৰীক্ষাত বাৰে বাৰে আহি থকা দেখা যায় সেইটো হ'ল দ্য যোৰহাট সাৰ্বজনিক সভা ৱাজ এষ্টাব্লিছড বাই জগন্নাথ বৰুৱা টি প্লেনাৰ 1875 গতিকে বন্ধুসকল আজিৰ ভিডিঅ'টোৱে মানে যদি ভাল লাগিছে প্লিজ লাইক কৰিব আৰু কোনখন জিলাৰ ভিডিঅ' আনিব লাগে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আজিলৈ মানে বাই বাই